বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমগৰাকী সাংবাদিক দেৱৰ্ষি নাৰদ মহামুনি। দেৱৰ্ষি নাৰদ মহামুনিয়ে গোটেই ত্ৰিভুৱনতে জনকল্যাণমূলক বা বাতৰি বিতৰণ কৰিছিল। পৰৱৰ্তী সময়ত আধুনিক যি সাংবাদিকতা, এই সাংবাদিকতাৰ বাট প্ৰথমে মুকলি কৰিছিল দেৱৰ্ষি নাৰদ মহামুনিয়ে। বিশ্ব সংবাদ কেন্দ্ৰই দেৱৰ্ষি নাৰদ মহামুনিৰ যি এই বাৰ্তা বহনকাৰী গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা আজিলৈকে যি সংবাদ সেৱাৰ যি ধাৰা, সেই ধাৰা অব্যাহত ৰাখিছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে জেঠ মাহৰ কৃষ্ণা দ্বিতীয়া তিথিত বিশ্ব সংবাদ কেন্দ্ৰই দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি আহিছে। দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰাৰ মূল কথাটোৱেই হৈছে যে আমাৰ গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ, সেই চতুৰ্থ স্তম্ভৰ সাংবাদিক বন্ধুসকল আৰু সংবাদকৰ্মীসকলক উৎসাহিত কৰা। লগতে এই নাৰদ জয়ন্তী উপলক্ষে প্ৰতি বছৰে বিশ্ব সংবাদ কেন্দ্ৰই এগৰাকী বিশিষ্ট সাংবাদিকক নাৰদ জয়ন্তী বঁটা প্ৰদান কৰাৰ লগতে ২-৩ গৰাকী সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। আৰু এইবেলি ২০২৪ চনত দেৱৰ্ষি নাৰদ জয়ন্তী বঁটাৰ বাবে দি আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক মাননীয় প্ৰশান্তজ্যোতি বৰুৱাক নাৰদ জয়ন্তী বঁটা ২০২৪ প্ৰদান কৰা হৈছে। লগতে দৈনিক অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত গোস্বামীক, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ উপসম্পাদক পদ্মিনী হাজৰিকা আৰু নিউজ 24ৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাক বিশেষভাৱে বিশ্ব সংবাদ কেন্দ্ৰই সম্বৰ্ধনা জ্ঞাপন কৰিছে। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমগৰাকী সাংবাদিক দেৱৰ্ষি নাৰদ মহামুনি। দেৱৰ্ষি নাৰদ মহামুনিয়ে গোটেই ত্ৰিভুৱনতে জনকল্যাণমূলক বা বাতৰি বিতৰণ কৰিছিল। পৰৱৰ্তী সময়ত আধুনিক যি সাংবাদিকতা, এই সাংবাদিকতাৰ বাট প্ৰথমে মুকলি কৰিছিল দেৱৰ্ষি নাৰদ মহামুনিয়ে। বিশ্ব সংবাদ কেন্দ্ৰই দেৱৰ্ষি নাৰদ মহামুনিৰ যি এই বাৰ্তা বহনকাৰী গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা আজিলৈকে যি সংবাদ সেৱাৰ যি ধাৰা, সেই ধাৰা অব্যাহত ৰাখিছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে জেঠ মাহৰ কৃষ্ণা দ্বিতীয়া তিথিত বিশ্ব সংবাদ কেন্দ্ৰই দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি আহিছে। দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰাৰ মূল কথাটোৱেই হৈছে যে আমাৰ গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ, সেই চতুৰ্থ স্তম্ভৰ সাংবাদিক বন্ধুসকল আৰু সংবাদকৰ্মীসকলক উৎসাহিত কৰা। লগতে এই নাৰদ জয়ন্তী উপলক্ষে প্ৰতি বছৰে বিশ্ব সংবাদ কেন্দ্ৰই এগৰাকী বিশিষ্ট সাংবাদিকক নাৰদ জয়ন্তী বঁটা প্ৰদান কৰাৰ লগতে ২-৩ গৰাকী সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। আৰু এইবেলি ২০২৪ চনত দেৱৰ্ষি নাৰদ জয়ন্তী বঁটাৰ বাবে দি আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক মাননীয় প্ৰশান্তজ্যোতি বৰুৱাক নাৰদ জয়ন্তী বঁটা ২০২৪ প্ৰদান কৰা হৈছে। লগতে দৈনিক অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত গোস্বামীক, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ উপসম্পাদক পদ্মিনী হাজৰিকা আৰু নিউজ 24ৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাক বিশেষভাৱে বিশ্ব সংবাদ কেন্দ্ৰই সম্বৰ্ধনা জ্ঞাপন কৰিছে।